নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক নয়নতৰা ফুলৰ এনে কিছুমান ৰহস্যৰ কথা ক'ম। সেই ৰহস্যৰ কথা আপুনি চাগে কেতিয়াও শুনাই নাই। দেখাত তেনেই সাধাৰণ এই নয়নতৰা ফুলত যে ইমান গভীৰ ৰহস্য লুকাই থাকিব পাৰে, সেই কথা আপুনি আজি জানিলে অবাক হৈ পৰিব। প্ৰায় আমাৰ সকলোৰে ঘৰৰ চৌহদত এই নয়নতৰা ফুল দেখিবলৈ পোৱা যায়। ধুনীয়াকৈ ফুলি উঠা ফুলবোৰ গোটেই বছৰটোৱে ফুলি উঠে। কিন্তু সেই সাধাৰণ যেন লগা নয়নতৰা ফুলজোপাৰ মাজত যে এনেকুৱা গভীৰ ৰহস্যময় অনুভূতি লুকাই থাকিব পাৰে, সেই কথাটো আপুনি বিশ্বাস কৰিব পাৰেনে? এই নয়নতৰা ফুলজোপাই কেৱল আপোনাৰ ঘৰৰ সুবাসেই নবঢ়ায়, এই ফুলৰ প্ৰভাৱত কিন্তু আপোনাৰ ঘৰলৈ চৰম দৰিদ্ৰতাও নামি আহিব পাৰে, নাইবা আপোনাৰ জীৱনৰ পৰা সমস্ত দুখ কষ্ট আদি দূৰ কৰিব পাৰে। গতিকে নয়নতৰা ফুলৰ ৰহস্যময় কথা জানিবলৈ হ'লে কথাখিনি আপুনি শেষলৈকে শুনিব। বাস্তুশাস্ত্ৰৰ মতে নয়নতৰা ফুলৰ মাজত লুকাই থকা সেই গোপন শক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কেনেকৈ এই ফুলজোপাই আমাৰ জীৱনলৈ ভাল পৰিৱৰ্তন আনিব পাৰে আৰু কি ভুল কৰিলে জীৱনটোক দুৰ্ভাগ্যই গ্ৰাস কৰিব পাৰে, সেই কথা আপোনাক বিস্তাৰিতভাৱে বুজাই দিয়া হ'ব। তেতিয়াহ'লে আহক বেছি পলম নকৰি কথাখিনিৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত গছলতাৰ এক বিশেষ স্থান আছে। বহু গছক আমি দেৱ-দেৱী হিচাপে পূজা কৰোঁ। কিছু গছত অপাৰ শক্তি আছে বুলি বা দেৱী-দেৱতাই বাস কৰে বুলি বিশ্বাস কৰোঁ। যেনে তুলসী গছ, কলগছ, আহঁত গছ ইত্যাদি গছক আমি পূজা কৰোঁ। এই নয়নতৰা ফুলো কিন্তু তেনেধৰণৰেই এবিধ উদ্ভিদ। বাস্তুশাস্ত্ৰৰ মতে এই নয়নতৰা ফুলক জাগ্ৰত উদ্ভিদ বুলি কোৱা হৈছে। যেতিয়া এই নয়নতৰা গছত ফুল ফুলে, তেতিয়া এই গছজোপাৰ পৰা এক বিশেষ ধৰণৰ শক্তি বাহিৰ হয়। তেতিয়া সেই শক্তি আপোনাৰ ঘৰৰ চাৰিওফালে এক অদৃশ্য সুৰক্ষা কৱচ হিচাপে বিয়পি থাকে আৰু সেই শক্তিয়ে আপোনাৰ ঘৰখনলৈ ইতিবাচক চিন্তা-ভাৱনা আৰু সুখ সমৃদ্ধি কঢ়িয়াই অনাত সহায় কৰে। কিন্তু এই নয়নতৰা ফুল যদি ভুল স্থানত ৰোপণ কৰা হয় আৰু গছজোপাৰ যদি ভালদৰে যত্ন লোৱা নহয়, তেতিয়া কিন্তু ইতিবাচক শক্তি নেতিবাচক শক্তিলৈ ৰূপান্তৰিত হয় আৰু ই আমাৰ জীৱনলৈ চৰম দুখ দৰিদ্ৰতাও মাতি আনিব পাৰে। আচলতে নয়নতৰা ফুলৰ গছ ঘৰত থাকিলে আপুনি যদি কিছুমান নিয়ম মানি নচলে, তেন্তে সেই ঘৰখনত কি বেয়া ঘটনা ঘটিব পাৰে, সেই বিষয়ে প্ৰথমেই জানো আহক। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ ভুল দিশত বা ভুল স্থানত ৰোপণ কৰে, তেন্তে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। যদি এই গছজোপা ঘৰৰ দক্ষিণ-পশ্চিম দিশে নাইবা ৰান্ধনী ঘৰৰ সন্মুখৰ ফালে ৰোপণ কৰা হয়, তেন্তে ই আপোনাৰ অৰ্থনৈতিক স্থিতি একেবাৰে দুৰ্বল কৰিব পাৰে, নাইবা আপুনি ধন সঞ্চয় কৰিব নোৱাৰা হৈ পৰিব। লগতে টকা-পইচাকে ধৰি ঘৰৰ পৰিয়ালত নানা ধৰণৰ সমস্যাৰ আৰম্ভণি হ'ব। কেৱল সিমানেই নহয়, ভুল স্থানত নয়নতৰা গছ থকাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাবুজি একেবাৰেই নাথাকিব বা সৰু কথাতে ডাঙৰ কাজিয়াৰ সৃষ্টি হ'ব। সেইবাবে এই নয়নতৰা গছজোপা ৰোপণ কৰাৰ আগতেই সঠিক দিশ সম্পৰ্কে সচেতন হোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, আপোনাৰো ঘৰত এই নয়নতৰা ফুলৰ গছ আছেনে? যদি আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগেৰে শুনিব। বাস্তুশাস্ত্ৰৰ মতে নিশা নয়নতৰা গছত পানী ঢলাটো উচিত নহয়, কাৰণ সূৰ্যাস্তৰ পিছত নয়নতৰা গছত পানী ঢালিলে ই নেতিবাচক শক্তিহে আকৰ্ষণ কৰে। ইয়াৰ ফলত ঘৰখনত মানসিক অস্থিৰতাৰ বৃদ্ধি পায় আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত খং-ৰাগে দেখা দিয়ে। কেৱল সিমানেই নহয়, সূৰ্যাস্তৰ পিছত বা নিশাৰ ভাগত নয়নতৰা গছত পানী ঢালিলে পৰিয়ালৰ সদস্যসকলে নিদ্ৰাহীনতাত ভুগিব পাৰে। সেইবাবে নয়নতৰা গছত বেলি মাৰ যোৱাৰ আগতেই পানী ঢালিবলৈ চেষ্টা কৰিব। আপোনাৰ ঘৰত থকা সেই নয়নতৰা ফুলগছজোপা কেতিয়াবা শুকাই যোৱা দেখা পাইছিলনে?
বাস্তুশাস্ত্ৰই কৈছে ঘৰৰ চৌহদত থকা সেই নয়নতৰা ফুলগছজোপা যদি শুকাই যায় তেন্তে এয়া ঘৰখনৰ বাবে অশুভ লক্ষণ। যদি আপোনাৰ ঘৰত থকা নয়নতৰা গছজোপা লাহে লাহে শুকাই গৈছে বা পাতবোৰ যদি হালধীয়া পৰিবলৈ ধৰিছে তেন্তে এইটো সাধাৰণ কথা বুলি নাভাবিব। এয়া আপোনাৰ ঘৰলৈ আহিবলগীয়া বেয়া ঘটনাৰ ইংগিত। সেইবাবে এনেকুৱা দেখা পালে আপুনি সাৱধান হৈ চলিব। ঘৰখনত থকা সেই নয়নতৰা গছজোপা শুকাই বা মৰি যোৱা দেখিলে বুজিব যে ঘৰৰ সদস্যৰ হঠাৎ অসুস্থ হৈ পৰিব পাৰে, গোপন শত্ৰুৱে বিপদত পেলোৱাৰ চেষ্টা চলাব পাৰে বা চাকৰি কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে। সেইবাবে এই নয়নতৰা গছজোপা যদি শুকাই বা মৰি যোৱা দেখে তেন্তে অতি সোনকালে গছজোপা জীয়াই তোলাৰ চেষ্টা কৰক। যদি গছজোপা জীয়াই তোলাটো অসম্ভৱ তেন্তে তাৎক্ষণিক সেই গছজোপা উঘালি পেলাই দি সেই একে স্থানতে নয়নতৰা গছ শীঘ্ৰেই ৰোপণ কৰক। এনে কৰিলে আহিবলগীয়া সমস্যা বিপদ বিঘিনি নাশ হ'ব। যিদৰে এটা মুদ্ৰাত দুটা পিঠি থাকে ঠিক তেনেদৰে নয়নতৰা গছৰো ভাল বেয়া দুটা দিশ থাকে। সঠিক নিয়ম মানি যদি নয়নতৰা গছ ঘৰৰ চৌহদত ৰোপণ কৰিব পাৰে তেনেহ'লে এইজোপা গছ আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিব। আচলতে সঠিক নিয়মত নয়নতৰা গছ ৰোপণ কৰিলে কি কি উপকাৰ আপুনি লাভ কৰিব পাৰিব সেই কথা মন কৰিব। আপুনি যদি বৃহস্পতিবাৰৰ দিনা ৰাতিপুৱা আপোনাৰ ঘৰৰ পূব দিশে নয়নতৰা গছ ৰোপণ কৰিব পাৰে তেন্তে ইটো আপোনাৰ বাবে অত্যন্তই শুভ বুলি কোৱা হৈছে। বাস্তুশাস্ত্ৰ অনুসৰি পূব দিশক দেৱ-দেৱীৰ দিশ বুলি কোৱা হয় আৰু বৃহস্পতিবাৰক ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ বাৰ বুলি কোৱা হয়। বৃহস্পতিবাৰে ঘৰৰ পূব দিশে নয়নতৰা গছ ৰোপণ কৰিলে আপোনাৰ ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ কৰিব আৰু ঘৰখনত ধন সম্পত্তিৰ বৃদ্ধি ঘটিব। আনহাতে সোমবাৰৰ দিনা যদি ভগৱান শিৱৰ চৰণত আপুনি নয়নতৰা ফুল অৰ্পণ কৰিব পাৰে তেনেহ'লে এয়া আপোনাৰ মানসিক শান্তিৰ বাবে খুবেই উত্তম বুলি কোৱা হৈছে। সোমবাৰে মহাদেৱৰ পূজাত নয়নতৰা ফুল অৰ্পণ কৰিলে আপোনাৰ মন শান্ত থাকিব আৰু আপুনি মানসিক চাপ, দুশ্চিন্তা আদিৰ পৰা মুক্তি লাভ কৰিব। একেদৰে বৃহস্পতিবাৰে মা লক্ষ্মীৰ পূজাত নয়নতৰা ফুল ব্যৱহাৰ কৰাটো অত্যন্তই শুভ। আপুনি যদি প্ৰতি বৃহস্পতিবাৰে মাত্ৰ এপাহ নয়নতৰা ফুল মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰিব পাৰে তেনেহ'লে আপুনি ধাৰ ঋণৰ বোজাৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। আপোনাৰ ঘৰখনত আৰ্থিক উন্নতিৰ আৰম্ভ হ'ব। মা লক্ষ্মীৰ কৃপাত আপোনাৰ টকা পইচাৰ সমস্যা লাহে লাহে দূৰ হৈ পৰিব। কেৱল সিমানেই নহয়, নয়নতৰা ফুলৰ আন এক প্ৰতিকাৰো আছে, যি প্ৰতিকাৰ সঠিকভাৱে কৰিলে জীৱনত আপুনি বহু ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। সেই প্ৰতিকাৰৰ বাবে আপোনাক লাগিব নয়নতৰাৰ কিছু ফুল। নয়নতৰা ফুলেৰে আপুনি ত্ৰিকোণ আকাৰৰ এডাল মালা তৈয়াৰ কৰিব আৰু সেই মালাডাল আপোনাৰ ঘৰৰ মূল দুৱাৰত ওলমাই দিব। বাস্তুশাস্ত্ৰৰ মতে এই প্ৰতিকাৰ কৰিলে আপোনাৰ ঘৰখনৰ ওপৰত যদি কোনোবাই বেয়া নজৰ দিছিল, কোনোবা শত্ৰুৱে যদি আপোনাৰ ঘৰখনত তন্ত্ৰ-মন্ত্ৰ কৰি থৈছিল সেয়া সকলো দূৰ হৈ পৰিব। অৰ্থাৎ এই প্ৰতিকাৰ কৰাৰ পিছত কোনো অপশক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰখনৰ ওপৰত কেতিয়াও নপৰে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এই নয়নতৰা গছ সঁচাই এবিধ অসাধাৰণ উদ্ভিদ। আপুনি যদি এই নিয়মবোৰ মানি সদায় এই নয়নতৰা গছজোপাৰ যত্ন লয় তেনেহ'লে আপোনাৰ জীৱনত থকা সকলো সমস্যা, দুখ, অশান্তি আদি দূৰ হৈ পৰিব আৰু আপোনাৰ জীৱন সুখ আৰু শান্তিৰে সদায় ভৰি থাকিব। প্ৰিয় দৰ্শকসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।